ভাৰতীয় সেনাবাহিনীৰ পদত নিযুক্তি লাভ কৰা মাকুম ডেইলী বজাৰৰ যুৱক ৰন্তু চেতিয়াক সম্বৰ্ধনা কেইবাটাও দল সংগঠনৰ। মাকুম ডেইলী বজাৰৰ যুৱক ৰন্তু চেতিয়াৰ ভাৰতীয় সেনাবাহিনীৰ পদত নিযুক্তি লাভ। পিতৃহাৰা ৰন্তু চেতিয়াৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে মাতৃ অজন্তা চেতিয়া সমূহ পৰিয়ালবৰ্গৰ লগতে সমগ্ৰ মাকুম অঞ্চল। আজি ৰন্তু চেতিয়াৰ এনে সফলতাত মাকুম অঞ্চলত খিলঞ্জীয়া সুৰক্ষা মাকুম আঞ্চলিক সমিতি, লাচি থানা মাকুম আঞ্চলিক সমিতি, মৰাণ যুৱ পৰিষদ কেন্দ্ৰীয় সমিতি, টাইপা তিনিচুকীয়া জিলা সমিতিৰ যৌথ উদ্যোগত ৰন্তু চেতিয়াৰ বাসগৃহত উপস্থিত হৈ একোখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। বহু কষ্টৰে সাধাৰণ ব্যৱসায়ৰ জৰিয়তে পৰিয়াল চলোৱাৰ লগতে পুত্ৰক পঢ়া শুনাৰ খৰচ বহন কৰি জীৱন নিৰ্বাহ কৰা মাতৃ অজন্তা চেতিয়াই পুত্ৰৰ এনে সফলতাত আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। মানে তোমাক কি কম আৰু অসমৰ গৌৰৱ, অসমবাসী ৰাইজৰ গৌৰৱ দেই। এইফালে ভাইটি ভাল লাগিছে মাকুম অঞ্চলৰ পৰা যি গৌৰৱ কৰি আনিছে আমাৰ মাকুমবাসী ৰাইজলৈ। তাৰে আমি আজি সম্বৰ্ধনা জ্ঞাপন আগবঢ়াইছোঁ আৰু এজন আছে আগবঢ়াব আছে, তেখেতে আগুৱাই লৈ আশা কৰোঁ। মই যেনেকৈ কষ্ট কৰিছোঁ এনেকৈ ল'ৰাটোৱে হেৰি হৈছে, ভালেই লাগিছে। কি ক'ম, ক'বলৈ নাজানো। মই আজি যিমানখিনি কষ্ট কৰিছিলোঁ সেইটো ফল পালোঁ, সেইটোৱে আৰু। তাৰপিছত মায়ে যিমান কষ্ট কৰিছিলে সেইটো ফল পালোঁ। ভাল লাগিছে আজি ফলাফলটো পাই কিনে। এক্সামটোৰ কাৰণে পঢ়িছিলোঁ তেনেকৈ, ৰাতিপুৱা যিমান পাৰোঁ যিমানখিনি সময় উলিয়াই কিনে দিব পাৰোঁ সিমানখিনি পঢ়িছিলোঁ, কষ্টও কৰিছিলোঁ অলপ। তাকে আহিবলগীয়া চবকে মানে যিবিলাকে কষ্ট কৰিব চবে পাবই, সেইদৰে ভালদৰে কষ্ট কৰিব লাগে। কষ্ট কৰিলে ভগৱানে চবকে চকু মেলি চায়। ৰন্তু চেতিয়াৰ আজি যি সফলতা তাত আমি যথেষ্ট গৌৰৱান্বিত হৈছোঁ। মাকে সৰু এটা সামান্য বিজনেছ কৰি তেওঁক যথেষ্ট উৎসাহেৰে আজি সৰুৰে পৰা বহুত কষ্টৰে আজি এই কৰ্মক্ষেত্ৰলৈ আগুৱাই নিছে আৰু তেওঁ বহুত কষ্ট কৰি বহুত দিনে ৰাতিয়ে খাটি আজি এই সফলতা অৰ্জন কৰিছে। তাৰ বাবে আমি বীৰ লাচি থানা, মৰাণ যুৱ পৰিষদ, খিলঞ্জীয়া সুৰক্ষা বাহিনী আমি সকলোৱে তেওঁক আজি আমাৰ ফালৰ পৰা শুভেচ্ছা জনাবলৈ আহিলোঁ, সম্বৰ্ধন কৰিবলৈ আহিলোঁ আৰু লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অঞ্চলৰ আজি ইমান কষ্টৰে পঢ়ি শুনি ডাঙৰ দীঘল হৈ আজি ভাইটি এজন আমাৰ গৌৰৱান্বিত হৈছে যে এজন সুফল লাভ কৰিছে চাকৰিৰ ক্ষেত্ৰত। এনেকুৱা এজন ল'ৰা যে তাৰ দেউতাকো পঢ়াবলগীয়া এনেকুৱা নাছিলে, আজি মাকে যি কষ্ট কৰি পঢ়ালে সেই পঢ়াই শুনাই আজি সেই সুফল লাভ কৰি আজি চাকৰি আৰ্মি কিবা আছাম ৰাইফলছৰ আৰ্মি হেৰি পালে, সুফল লাভ কৰিলে। তাৰ বাতৰি পাই আমি সম্বৰ্ধনা জ্ঞাপন জনাবলৈ আহিলোঁ আৰু তাৰ লগতে ভৱিষ্যত তাৰ শুভ কামনা আগবঢ়াই আমি বিলাস চিনাৰ ফালৰ পৰা ইমানতে সামৰণি মাৰিছোঁ। লাগিছে শুনি, মাকক দেখি থাকোঁ সদায় ডেইলি বজাৰত ফুটপাথত দোকান দি আজি শাক পাচলি, নিজকে দুখ লাগে। আৰু ইমান কষ্টৰে পঢ়াই পেলাই ল'ৰাটোক যে আজি আগবঢ়াই নিব পাৰিছে ঘৰখন চলায়ো, ল'ৰাটো ৰন্তু চেতিয়াকো মানে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অসম চমুকৈ টাইপা তিনিচুকীয়া জিলা সমিতি, লগতে আমাৰ লাচি থানা আৰু খিলঞ্জীয়া সুৰক্ষা সমিতি মাকুম আঞ্চলিক সমিতি, আমি আজি মাকুমৰ ডেইলী বজাৰৰ এজন খুব সৰু ঘৰ সাধাৰণ ঘৰৰ এজন যুৱক ৰন্তু চেতিয়া, তেখেতে আমাৰ অসম ৰেজিমেণ্টৰ এজন ভাল কামাণ্ডো বাহিনীৰ সংস্থাপন হ'বলৈ তেখেতে সক্ষম হৈছে। যথেষ্ট কৰ্ম, তেখেতৰ পিতৃৰ নাই, কিন্তু মাতৃয়ে যথেষ্ট কষ্ট দ্বাৰাই তেখেতক আজি এই পৰ্যায়ত পঠিয়াবলৈ সক্ষম হৈছে আৰু তেখেতে আমাৰ মাকুম তথা অসমলৈ, আমাৰ অসমবাসীলৈ এটা গৌৰৱ এটা কৰি আনিছে। আমি খুবেই আনন্দিত। আজি সেই আনন্দিত ফলতে আমি তেখেতক শুভেচ্ছা আৰু তেখেতৰ সৰ্ব পৰিয়াললৈ কৃতজ্ঞতা জনাবলৈ আমি ইয়াত উপস্থিত হ'লোহি। ধন্যবাদ।